জিপি সিঙে ডিজিপি জিপি সিঙক দিয়া হল নতুন দায়িত্ব গ্ৰহণ কৰি জিপি সিঙে অসম ত্যাগ কৰিব সিআৰপিএফৰ সঞ্চালক প্ৰধানৰ দায়িত্ব দিয়া হৈছে জিপি সিঙক লৈ আহিছো সবিস্তাৰে এই খবৰ গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী অসমীয়াৰ বাবে এক ডাঙৰ খবৰ অসম এৰিব জিপি সিঙে আৰু জিপি সিঙক দিয়া হল এটা নতুন দায়িত্ব জিপি সিঙক কেন্দ্ৰীয় চৰকাৰে দিলে নতুন দায়িত্ব জিপি সিঙক এই দায়িত্ব দিয়াৰ খবৰে এতিয়া সমগ্ৰ অসমৰ জনতাক এক প্ৰকাৰ আনন্দিত কৰিছে কাৰণ জিপি সিঙক ভাল পাইছিল সমগ্ৰ অসমৰ জনতাই আইপিএছ জিপি সিঙক দিয়া হৈছে সিআৰপিএফৰ সঞ্চালক প্ৰধানৰ দায়িত্ব 26 জানুৱাৰীৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ সিআৰপিএফৰ সঞ্চালক প্ৰধানৰ দায়িত্ব ল'ব জিপি সিঙে গৃহ মন্ত্ৰালয়ৰ প্ৰস্তাৱত ইতিমধ্যে অনুমোদন দিছে কেবিনেটৰ নিযুক্তি সমিতিয়ে অসমৰ অধিকাংশ মানুহৰে বাবে অতি প্ৰিয় এগৰাকী ব্যক্তি জিপি সিং অসম এৰিব জিপি সিঙে আৰু অসম এৰাৰ লগতে জিপি সিঙক দিয়া হৈছে নতুন দায়িত্ব জিপি সিঙক কেন্দ্ৰীয় চৰকাৰৰ নতুন দায়িত্ব জিপি সিঙক সিআৰপিএফৰ সঞ্চালক প্ৰধানৰ নিযুক্তি কেন্দ্ৰৰ আৰু 26 জানুৱাৰীৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ সিআৰপিএফৰ সঞ্চালক প্ৰধানৰ দায়িত্ব ল'ব জিপি সিঙে আমাৰ জ্যেষ্ঠ সাংবাদিক অভিজিত আচাৰ্য মোৰ সৈতে ফোন লাইনত সংযুক্ত হৈছে অভিজিত এই সন্দৰ্ভত সবিশেষ তথ্য আপোনাৰ ওচৰত কি আছে অসমবাসীৰ কাৰণে এক ভাল খবৰ কাৰণ দীৰ্ঘ সময় অসম মেঘালয় কেডাৰ হিচাপে অসমত কাৰ্যনিৰ্বাহ কৰা আৰু এক আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং এবাৰ ভাৰতৰ সিআৰপিএফৰ মুৰব্বী বা সঞ্চালক প্ৰধানৰ দায়িত্ব তেওঁ লাভ কৰিছে আৰু সঞ্চালক প্ৰধানৰ যিখন চকী সেই চকীত তেওঁ বহিব গতিকে দীৰ্ঘ সময়ত অসমৰ সৈতে সম্পৰ্ক আছে জিপি সিঙৰ আমি যদি ক'বলৈ যাওঁ যে জিপি সিং অসমত যেতিয়া ভৰপূৰ আন্দোলন আছিলে আৰু সেই সময়টো আজিও হয়তো বহুতৰে মনত পৰিব যে আন্দোলনৰ সময়ত জিপি সিং অসমত প্ৰৱেশ কৰিছিলে আৰু তেতিয়া বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে তেওঁ অসমত প্ৰৱেশ কৰিছিলে যোগদান কৰিছিলে আৰু যোগদান কৰাৰ পাছতে অসমৰ যি আন্দোলন সেই আন্দোলন এক প্ৰকাৰ ছত্ৰভংগ দিবলৈ তেওঁ সক্ষম হৈছিল এতিয়াও এই দিনটোৰ মনত আছে যে গণেশগুৰিৰ মাজেৰে বিশেষ কনভয়েৰে কিদৰে জিপি সিঙৰ বাহন পাৰ হৈ গৈছিল আৰু জিপি সিঙৰ সেই বাহন পাৰ হৈ যোৱাৰ পাছতে দেখা পোৱা গৈছিল যে গুৱাহাটীৰ যি আন্দোলন সেই আন্দোলন এক প্ৰকাৰ ছত্ৰভংগ হৈছিল গতিকে জিপি সিঙত অসমত যথেষ্ট কৰ্মদক্ষতা পৰিচয় দিছে আৰু অসম মেঘালয় কেডাৰ হিচাপে তেওঁ 1991 চনত অসম যোগদান কৰিছিলে আৰু অসমত যোগদান কৰাৰ পাছতে জিপি সিঙৰ কৰ্মদক্ষতাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কৌশলৰ কাৰণে জিপি সিং জনাজাত আৰু এইগৰাকী আৰক্ষী বিষয়াক দক্ষ আৰক্ষী বিষয়াক এই মুহূৰ্তত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সিআৰপিএফৰ মুৰব্বীৰ দায়িত্বত তেওঁক দিছে গতিকে খুব এটা ভাল খবৰ বুলি ক'ব লাগিব কাৰণ সিআৰপিএফৰ যিগৰাকী পূৰ্বৰ মুৰব্বীগৰাকীৰ যি সময় এই তেওঁৰ যি দায়িত্বৰ সময় এই দায়িত্বৰ সময় 31 ডিচেম্বৰ তাৰিখে কাৰ্যকাল অন্ত পৰিছিলে অনিশ দয়ালৰ কাৰ্যকাল 31 ডিচেম্বৰ তাৰিখে অন্ত পৰিছিলে তাৰ পাছতে বিতুল কুমাৰক এডিশনাল দায়িত্ব বা অতিৰিক্ত দায়িত্ব দিয়া হৈছিল আইপিএছ বিতুল কুমাৰক অতিৰিক্ত মণিপুৰৰ কেডাৰ বিতুল কুমাৰক অতিৰিক্ত দায়িত্ব দিয়া হৈছিল আৰু সিআৰপিএফৰ আৰক্ষী সিআৰপিএফৰ সঞ্চালক প্ৰধানৰ দায়িত্বত তাৰ পাছতে এই পদটো যেটো খালি হৈ আছিল গতিকে এই পদটো খালি হৈ থকাৰ কাৰণে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যি প্ৰস্তাৱ সেই প্ৰস্তাৱ কেবিনেটৰ নিযুক্তি সমিতিয়ে অনুমোদন দাখিল কৰিছে গতিকে জিপি সিং দেশৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক পৰৱৰ্তী সিআৰপিএফৰ সঞ্চালক প্ৰধান হ'ব আৰু এই কথা স্পষ্ট হৈছে আৰু তাক নিযুক্তি প্ৰদান কৰিছে গতিকে অসমত যেটো 26 জানুৱাৰী গণৰাজ্য দিৱস তেওঁ উপস্থিত থাকিব গতিকে গণৰাজ্য দিৱসৰ পাছতে জিপি সিং কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় সিআৰপিএফৰ সঞ্চালকৰ দায়িত্বভাৰ তেওঁ ল'ব আৰু অসমবাসীৰ কাৰণে এয়া এক ভাল খবৰ আৰু অসম মেঘালয় কেডাৰ গৰাকী 1991 বেচৰ কেডাৰ গৰাকী অসমৰ সৈতে তেওঁ মাটিৰ সম্পৰ্ক আছে গতিকে এই গৰাকী আৰক্ষী বিষয়া এই মুহূৰ্তত সিআৰপিএফৰ সঞ্চালক প্ৰধানৰ চকীত বহিব ইয়াৰ পূৰ্বেও এনএছজিৰ সঞ্চালক প্ৰধানৰ দায়িত্ব লৈছিলে জয়ন্ত নাৰায়ণ চৌধুৰী অসমৰ তেওঁ ডিজিপি আছিলে গতিকে এই মুহূৰ্তত জিপি সিঙে সিআৰপিএফৰ যি সঞ্চালক প্ৰধানৰ দায়িত্ব ল'ব জিপি সিঙে সঞ্চালক প্ৰধানৰ দায়িত্ব লোৱাৰ লগে লগে দেখা যাব যে বিভিন্ন ধৰণৰ তেওঁ নতুন কৌশল হয়তো অৱলম্বন কৰিব আৰু এই মুহূৰ্তত অসমবাসীৰ কাৰণে এই এক ভাল খবৰ 1991 বেচৰ আইপিএছ জিপি সিং জ্ঞানন্দ প্ৰতাপ সিং সিআৰপিএফৰ সঞ্চালক প্ৰধান হ'বলৈ গৈ আছে আৰু তেওঁক নিযুক্তি ইতিমধ্যে লাভ কৰিছে ডাবু অভিজিত এটা প্ৰশ্ন আছে 26 জানুৱাৰীৰ পিছতে তেওঁ অসম এৰিব আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক যেহেতু সিআৰপিএফৰ সঞ্চালক প্ৰধানৰ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে এটা প্ৰশ্নটো হৈছে যে পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত অস্থায়ী ডিজিপিৰ দায়িত্বত কোন থকাৰ সম্ভাৱনা
বৰ্তমান ডিজিপি দায়িত্বতে থাকিব জিপি সিং আৰু 26 জানুৱাৰীৰ পাছতে যেহেতু চিআৰপিএফৰ সঞ্চালক প্ৰধানৰ দায়িত্বভাৰ ল'ব কিন্তু তাৰ পাছতে অসমত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব দিয়া হ'ব হৰমিত সিঙক হয়তো কাৰণ হৰমিত সিং এই মুহূৰ্তত স্পেচিয়েল ডিজিৰ দায়িত্বত আছে আৰু গতিকে হৰমিত সিঙকে হয়তো অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক হিচাপে ৰাজ্য চৰকাৰে নিযুক্তি দিব কেইবাজনো আৰক্ষী বিষয়াৰ নাম যেতে এই মুহূৰ্তত চৰ্চা আছে কিন্তু আমাৰ হাতত যেটো সূত্ৰ আছে আমাৰ সূত্ৰ মতে বৰ্তমান যেটো হৰমিত সিং স্পেচিয়েল ডিজি হিচাপে ৰাজ্যত কৰ্মৰত হৈ আছে গতিকে হৰমিত সিঙে হয়তো ৰাজ্যৰ পৰৱৰ্তী ডিজিপি হ'ব আৰু হৰমিত সিঙে জিপি সিঙে অসমেৰ লগে হয়তো ৰাজ্য চৰকাৰে হৰমিত সিঙক ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধানৰ নাম হিচাপে হয়তো ৰাজ্য চৰকাৰে পৰৱৰ্তী ঘোষণা কৰিব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেটো এই মুহূৰ্তত বিদেশ ভৱনত আছে গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমত উপস্থিত হোৱাৰ লগে হয়তো ৰাজ্যিক কেবিনেটে অনুমোদন জনাব যে ৰাজ্যৰ পৰৱৰ্তী ডিজিপিৰ নাম হৰমিত সিঙে হ'ব আৰু হৰমিত সিঙে ৰাজ্যৰ আৰক্ষী প্ৰশাসন চম্ভালিব আৰু এই কথা এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে যাব ধন্যবাদ জনাইছো অভিজিত পৰৱৰ্তী আপডেটৰ বাবে আমি পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম এই মুহূৰ্তত আমি আপোনালোকক জনাই আছো অভিজিতে দিয়া তথ্য অনুসৰি পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত হয়তো অস্থায়ী ডিজিপিৰ দায়িত্বত থাকিব পাৰে স্পেচিয়েল ডিজি হৰমিত সিং আৰু অভিজিত আচাৰ্য দিয়া তথ্য অনুসৰি যে 26 জানুৱাৰীৰ পিছতে অসম এৰিব ডিজিপি বৰ্তমানৰ ডিজিপি জিপি সিঙে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক চিআৰপিএফৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ খবৰ এয়া অসমৰ বাবে অতি ভাল খবৰ কাৰণ অসমৰ সৈতে এক আত্মিক সম্পৰ্ক গঢ়ি উঠিছিল জিপি সিঙৰ গতিকে অসমবাসীৰ বাবে এয়া গুৰুত্বপূৰ্ণ খবৰ আৰু পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত অস্থায়ী ডিজিপি হিচাপে হয়তো দায়িত্বত থাকিব পাৰে স্পেচিয়েল ডিজি হৰমিত সিং